তই আজি ইয়ালৈ আহোঁ বুলি ক'লি যে? এজনী অকণমানি ছোৱালী আছিলে। দেউতাক অফিচৰ পৰা অহাৰ পাছত এই সময়ছোৱাত তাই সদায় এইখিনি জেগাতে ৰৈ আছিল। তাই জানে দেউতাক আহি তাইৰ অভিমান ভাঙিব। দিনটো তাইৰ লগত নথকাৰ শাস্তি হিচাপে আহি পুৱাৰ পৰা ৰাতি টোপনি যোৱালৈকে তাইক বুকুত সাৱটি লৈ শুই থাকিব। এদিন দেউতাক নাহিল। তাৰপিছত 2 দিন, 3 দিন, 4 দিন, 5 দিন, বছৰ, 5 বছৰ, 6 বছৰ নাহিলে। ছোৱালীজনী কিন্তু এইখিনি জেগাতে সদায় আহি ৰৈ থাকে। সদায় ভাবে দেউতাক আহিব, তাইক বুকুত লৈ অভিমান ভাঙিব। লাহে লাহে অভিমানবোৰ নোহোৱা হ'ল। কাক লৈ কৰিব অভিমান? যি নিজৰ। তেওঁ নিজৰ ছোৱালীজনীৰে নিজৰ নাছিল। তাই কলেজত পঢ়ি থকা সময়ত তাইৰ অভিমান ভাঙিব খোজা কাৰোবাক পালে, কিন্তু অভিমান কৰিবলৈকে নাপালে তাই। তেওঁ আঁতৰি গ'ল। তইনো সেইবোৰ কথা কিয় মনত পেলাইছ কচোন? তোমাৰ ছোৱালীৰ আৰু কাৰো ওচৰত অভিমান কৰাৰ অধিকাৰ নাই নেকি মা? ইয়াত ৰৈ কাৰোবালৈ বাট চাই থাকিব নালাগে বুলি ভাবা নেকি? তেনেকৈ কিয় কৈছ? ময়ো বিচাৰোঁ তই জীৱনটো নতুনকৈ আৰম্ভ কৰ। জীৱনৰ কোনো কথাই স্থায়ী নহয়। পাৰ হৈ যোৱা ৰাস্তালৈ ঘূৰি চাই লাভ নাই। সেইবুলিয়ে তোক যাৰে তাৰে লগত সম্বন্ধ কৰিবলৈ দিব নোৱাৰো নহয়। তোৰ সৈতে কামে চাকৰিয়ে মিলা ল'ৰা এটা চা। তুমি ভালপোৱা দোকানত বিকিবলৈ আনি থোৱা বস্তু বুলি ভাবিছা নেকি? হ'ব দিয়া, তোমাৰ মতেই হ'ব। তেওঁক নকওঁ মই কি ভাবিছিলোঁ তেওঁৰ কথা, কিন্তু কোনোদিন ইয়াত কাৰোবাৰ বাবে ৰৈ থকা জাহ্নৱীজনীক তুমি কেতিয়াও নোপোৱা। ফোনটো কিয় ৰিচিভ কৰা নাই? কাগজখিনি পালা? পাম। আপুনি কিবা এটা খাই লওকচোন। মোৰ খোৱাটো হ'ব বাৰু, কিন্তু আগতে তুমি কোৱা কাগজখিনি কেতিয়া পাম? মই আকৌ এবাৰ বিচাৰোঁগৈ। কাগজখিনি সি নিজে দিবলৈ আহিব নে তুমি আগবাঢ়ি গৈ আনিবাগে? বাৰে বাৰে তই মোৰ এগেইনষ্টত গৈছে যে কিয়? মোক মাৰিব খুজিছ? তই চান্স পালেই মোক মাৰিবি। তোৰ আগতে তোক মাৰি পেলোৱাটো বুদ্ধিয়কৰ কাম হ'ব। ছোৱালী তই মোৰ পত্নী হয়। তই তোক মাৰিবলৈ কৈছো নাই? তোক মাৰিবলৈ কৈছো নাই? মই একো কৰা নাই। কিয়?
সিদিনাখনি বিষ্ণু ইয়াৰ পৰা ফাইল নিবলৈ আহিছিল নে চফা কৰিবলৈ আহিছিল সঁচা কথা ক তাক মই আলমাৰী চিজিল কৰিবলৈ লগাইছিলোঁ সঁচাকৈ কৈছোঁ সঁচা কথা কৈছো বাবুৰ ওপৰত খা বাবুৰ হ'ব খা তোৰ কেনেকে ৰ তই আজি ৰ ক'ত যা ক এতিয়া সঁচা কথা ক বুলি কৈছো নাই ৰৈ থাক মজাদাৰ দাদা কওক এই কাপোৰৰ মাজৰ নিগনিটো ওলা কি মাথাটো গৰম হৈ আছে কি ক'ব খুজিছে চিধা চিধিকে কওক পৰিৱেশটো চাগে অলপ বেলেগ হৈ আছে ন প্লিজ ডোণ্ট মাইণ্ড RTI আৰু কোনেও মৰা নাই আপোনাৰ শালত কাম কৰা বিষ্ণুৱে মাৰিছে কি কৰিব আপুনি ভাবি চাওক কিবা হেল্প লাগিলে মোক ক'ব এতিয়া সি ক'ত আছে মোক সেইটো খবৰ দিয়ক আৰু একো কৰিব নালাগে আপুনি খবৰ পাই গ'লোঁ বুলিয়ে ধৰি লওক মোৰ মাথো হেল্ল' দাদা হেল্ল' অহ কাটিয়ে দিলে দেখোন পে'মেণ্টৰ কথা পতাই নহ'ল নহয় হ'ব নিজৰ মানুহ পাই যাম এতিয়া বেচেৰা বিষ্ণুটোলেহে বেয়া লাগিছে সেইটো ভাল ফচি গ'ল ৰ তোৰ মই কি ব্যৱস্থা কৰিছো তই চাই থাক ধৰ আগতে বিষ্ণুক ঠিক কৰি লওঁ এই ৰচোন এইকেইটা এইটোৱে ঐ তোৰ কি চিকিউৰিটি গাৰ্ড আহি পাই গ'ল নেকি চন্দ তই ৰ এনেই তহঁতৰ ভালনে গাঁৱৰ ভাঙৰ গছবোৰ শেষ কৰিলি নে পেটতো গজা নেকি কেৰেলাত মই ইয়াত কি কাম কৰি চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈছিলোঁ গম পাৱই চাগে এটাৰ হাত জেগাত দুডোখৰ কৰি গৈছিলোঁ তাৰ মুঠ চাচোন এইটো চেহেৰা লৈ মোহাৰি পেলাম দেই ডুপ্লিকেট ৰেবেল নিপিন্ধো পাৰিবি মোহাৰিব কিন্তু তহঁতে ভাঙৰ লগত খোৱা চাদা মোহাৰিব পাৰিবি গম পাইছ বাকী তহঁতক মোহাৰিবলৈ মামী মৰাৰ খবৰটো পাই মই আহিছোঁ কি কৰিবি এনেকৈ বাগৰ নিচাত হাঁহিলে কি প্ৰমাণ হয় জানো নিচা মূৰত উঠিছে তহঁতৰো বেলেগ কামৰ নিচা মূৰৰ ওপৰত উঠিল খুব সোনকালে নিচা শেষ কৰি আছোঁ ব'ল চলো বাদ দে না বল রাস্তা লাগিলে উঠচোন উঠ তই বেছিকৈ দুখ পালি দুইফালে দৰ্জা বন্ধ সি চন্দৰ ঘৰত আছে হাজৰিকাক পঠাইছোঁ আপুনি টেনশ্যন ল'ব নালাগে মোৰ এগেইনষ্টত RTI মাৰিছে অকল RTI মাৰিছেনে আপোনাৰ এগেইনষ্টত সি ফাইল বনাইছে কি দাদা আপোনাৰ গাঁৱৰ ল'ৰাবিলাক কিন্তু বেছ স্মাৰ্ট হৈ গ'ল প্লিজ ডোণ্ট মাইণ্ড চলাওক কাগজখিনি চন্দ্ৰৰ ঘৰত থ'ব নোৱাৰি তালৈ পুলিচ যাব কিন্তু ৰাখিম ক'ত গোটেই কাগজখিনি জাহ্নবী বাইদেউক দি দিব লাগিব তাৰপিছত চাম সিহঁতক দাদা প্লিজ ডোণ্ট মাইণ্ড দাখন মোক দিব নেকি গাড়ীতে থাকিব যেতিয়া দৰকাৰ হয় লৈ ল'ব লগ আচলতে মই আপোনাৰ খংটো কিমান পৰ্যায়লৈকে উঠিব বুজি পাইছোঁ কিছু ক্ষেত্ৰত
আমি নিজকে কণ্ট্ৰল কৰিব লাগিব। কণ্ট্ৰল আপুনি আপোনাক কৰক, মই নকৰোঁ। সি চন্দৰ ঘৰতে আছে, আপুনি মোৰ লগত যাব নে নামিব? নামিব পৰা হ'লেতো ভালেই আছিলে, কিন্তু নানামিলে আপোনাৰ লগত মোৰ সম্পৰ্কটো ভাল হৈ থাকিব। গতিকে বলক। হাজৰিকা কল কৰিছে। হাজৰিকা কওক। কি? ঠিক আছে, হ'ব। জানি বুজিয়ে সি পলাল। সি বোলে চন্দৰ ঘৰত নাই, চাৰিওফালে চালে। মোৰ মতে আপুনি এতিয়া ঘৰলৈকে যোৱাটো ভাল হ'ব নেকি? সি আজি ৰাতিটোহে পলাব, কাইলৈ ক'লৈ পলাব? একজেক্টলি। কাইলৈ আমি দিনত কি কৰিব লাগে কৰিম। বেয়া নাপায় যদি মোক থানাতে নমাই যাব নেকি? ৰেল গেটখন পৰি গ'ল নহয়। বলক, ঘূৰাই বলক। চাই ল'ব পাছপৰ্ট। কালিলৈ আপুনি মোৰ লগত যাব নহয়? নিশ্চয়। আপোনাক এৰিনো মই ক'ত যাম? আপুনি বেয়া নাপায় যদি মোক থানাতে নমাই দিব নেকি? প্লিজ ড'ন্ট মাইণ্ড। বলক। চন্দ্ৰ! বেয়া সপোন এটা দেখিছিলোঁ তেতি। শুই থাক। ৰাতিপুৱা বুলি বেছি দেৰি নাই ন দেতি? শেষ ৰাতি দেখা সপোন বোলে সঁচা হয়? হয় কেতিয়াবা। দেতি, মোৰ ভয় লাগিছে। চন্দ্ৰ যদি কিবা বিপদ। তাৰ বাবে তোৰ সকলো শেষ হ'ল, মান সন্মান সকলো মাটিৰ লগত মিলি গ'ল। তথাপিতো তই কেনেকে পাৰিছ তাৰ নাম ল'বলৈ? হা দেতি, তই আচলতে দ্বিতীয় দিনা যাতে তাৰ নাম তোৰ মুখত নুশুনো, নহ'লে বাপেৰক নেদেখিবি, মৰি থাকিম মই। দেতি